আমি একেদিনাই পোনপটীয়াকৈ আহি নৰজন্ম পোৱা নাই। 84 লাখ কুণ্ডত নৰ জন্মটো পাইছোঁ। এই জন্মতে ঈশ্বৰ সেৱা কৰি মুক্তি সাধন কৰিব পাৰে, অইন জীৱই নোৱাৰে। যে এইটো জন্ম পাই যদি হৰিক নভজোঁ, তেতিয়াহ'লে এই কলেবৰ এৰি য'ৰ পৰা জন্ম হৈছোঁ তোৰ পৰা আকৌ আহি থাকিব লাগিব, এটা এটাকৈ জন্ম মৃত্যু হৈ আহি থাকি আকৌ নৰদেহা পাবহি লাগিব, নহয়নে বাৰু? গতিকে সেইকাৰণে আমাক নৰজন্ম পাইছোঁ যিহেতু ঈশ্বৰৰ নাম ল'ব লাগে বিষয় কৰ্মৰ মাজত। বিষয় নহ'লে নহ'ব, বিষয় আমাক লাগিব। বিষয় নহ'লে একো ভকতি শুদ্ধ নহয়। যেনেকৈ এখন সমাজ নহ'লে নাম সেৱা নহয়, ৰাজহুৱা অনুষ্ঠানত, নহয়নে বাৰু? তেনেকৈ বিষয় নহ'লে আমাৰ ভকতি কেতিয়াও হ'ব নোৱাৰে। বিষয় মাজতে ভকতি কৰক। কেনেকৈ কৰিব? যেনেকৈ পদুম ফুল বোকাত ফুলে বোকা নালাগে, পানীত থাকে পানীয়ে নিতিতাই, তেনেকৈ বিষয়ত থাকি কৃষ্ণৰ ভকতি কৃষ্ণৰ ভকতি কৰি যাওক। আমাক সেইটোৱে কৈছে। আমি বিষয়তে আকুল হৈ আছোঁ, কৃষ্ণৰ বিষয়লৈ যাবলৈ মনে আমাক নিয়াই নাই, নহয়নে বাৰু? এতিয়া মনটো যাব লাগিব তালৈ, তেতিয়াহে আমাৰ কৃষ্ণৰ ভকতি বাঢ়িব। আৰু আমিও সদায় সাধু সংগলৈ আহিব লাগিব। আমি অসাধু, সমস্তই সাধু। এই সাধু সংগলৈ আহিলে কি পাম? হৰিনাম পাম। হৰিনাম পালে আমাৰ অন্তৰ আত্মাৰ তৰণি নাইকিয়া হৈ যায়। কেতিয়া আকৌ গাব, কেতিয়া সাধু সংগ হ'ব, আকৌ কেতিয়া শুনিবলৈ পাম, এনেকুৱা আহি যাব। এইকাৰণে মনে এই জীৱই মনক সেই কথাটো কৈ আছে। মনে আকৌ জীৱক চঞ্চল কৰি অইন দিশলৈ লৈ গৈ আছে। গতিকে বান্ধিলে মন শিলৰ খুঁটি, এৰিলে মন ঘোঁৰাৰ চুটি, নহয়নে? ইপিনৰ পৰা এটা জীৱ উৰি আহিল, ইফালৰ পৰা তৰিয়েল, দুয়োটাই খুন্দা খাই মাটিত পৰি গ'ল। দুইজনে দেখিলে যে তেওঁ কাইটো মোৰ নিচিনা, আকৌ সিজনেও দেখিলে এওঁ কাইটো মোৰ নিচিনা, আমি একেই, কেনেকৈনো খুন্দা খালোঁ। এতিয়া খং উঠিছিলে। কাই যেতিয়া একে দেখিলে দুইজনে বন্ধু পাতি ল'লে। বোলে ৰ'বা, এইবিলাক যি হ'ল হ'ল, আহি পেলাই লাগিলোঁ, খুন্দা পৰিলোঁ মাটিত, এতিয়া আমি দুইটাই সখী পাতি লওঁ দিয়া। বোলে হ'ব দিয়া। সখী পাতি ক'লে ব'লা মোৰ ঘৰলৈ যাওঁ, এসাঁজ খাবা। সেই জীৱটোৱে নি তাৰ ঘৰত দিলেগৈ, খাই ভাল নাপালে। ইজনে ক'লে ব'লা এতিয়া মোৰ ঘৰলৈ যাওঁ। দুইজন গুচি গ'ল। গৈ পেলাই তেওঁ ঘৰত খাবলৈ দিওঁতেই কিন্তু এইজনে খোৱাতে ব্যস্ত থাকিল, এজন উৰি গুচি গ'ল। তাৰমানে কি জানেনে? সজৰ লগত সজ সংগতি মধুক কৰিলোঁ প্ৰাণ, বিক্ৰমাদিত্য ৰজা ক্ষীৰত উঠি গংগাত কৰিলোঁ স্নান, গোবৰুৱা ভোমোৰাই নি যেতিয়া পদুম ফুলত বহি গ'ল। পদুম ফুলৰ এটা গুণ আছে, সূৰ্য উদয় হ'লে মুকল খাই যায়, অস্ত গ'লে জাপ খাই যায়। গোবৰাই খাবলৈ পাই খোৱাতে থাকিল, সোমায়ে থাকিল এটা। কিন্তু ভোমোৰাই জানে উৰি গ'ল। পিছদিনা বিক্ৰমাদিত্য ৰজাই সদায় গংগাত স্নান কৰিলে এপাহ পদ্মফুল দিয়ে। সেইদিনা ঈশ্বৰৰ কৃপাত সেই পাহে ছিঙি মূৰত লৈ গৈ গংগাত স্নান কৰিলে, পানী পাই গ'ল, মুকলি হৈ গ'ল, উৰি গ'ল। বাহ, মোৰ কি সৌভাগ্য! সখীয়ে দুটা বস্তু নাপালে, মই দুটা বস্তু বেছিকৈ পালোঁ। যিহেতু সখীৰ লগত সংগ কৰিলোঁ, তেওঁ সৎ, আমি আছিলোঁ অসৎ। বুজি পালেনে? কি দুটা বেছি পালে? ৰজাৰ ক্ষীৰত উঠিবলৈ পালে আৰু গংগাত স্নান কৰিবলৈ পালে, হয়নে? আমি যদি অসৎজন আপোনালোকৰ ইয়ালৈ আহোঁ, তেতিয়া আমাৰো তেনে সদৃশ নহ'বনে বাৰু? পইচাটো দিওঁ বাৰু, বৰঙণি দিওঁ, গোটেইখিনি দিওঁ, মোৰ সময় নাই, ইহঁত যাব নহয়, তেনেকৈ ক'লে হ'ব জানো? ভকতিটো নিজা, নিজৰ বস্তুটো নিজেহে ল'ব পাৰিব, অন্য ল'ব নোৱাৰে। সকলোৱে আহি শ্ৰৱণ কৰিব আমি লাগিব। এই কথাখিনি আমাক বুজাইছে।
আৰু পদৰচন্দ্ৰই আমাক কৈছে যে পৰকাল স্বৰ্গ সুখকো নবাঞ্চু দুয়ো ফল যত যত কৰ্ণৰ ৰুচন জানা নাৰায়ণ নুহি কিছু শাশ্বত চত। যে স্বৰ্গ সুখতকৈ বেছি সুখ কি আছে? তোমাৰ বাক্য নাম অমৃতময়। কৰ্ণপথে যদি কিবা কাৰণত অকণমান গ'ল আৰু আনন্দ বাঢ়ি গৈ থাকে, নহয়নে বাৰু? স্বৰ্গৰ সুখটো দুদিনীয়া। পুণ্য থকালৈকে স্বৰ্গত থাকিব, পুণ্য সমাপ্ত হ'লে স্বৰ্গৰ পৰা খহি পৰিব। হে গুৰুসকল, আই মাতৃ সমস্ত, ভাগৱতৰ তত্ত্ববিলাক মহান মহান অৰ্থ আমি নয়ন দৃষ্টিৰে দেখাৰ সম্পদৰ লগত সদায় মিলাই থৈছে, আমি মিলাব জনা নাই। আপোনালোকৰ কুৰুচুম গাঁৱত দেখিছোঁ এতিয়া ধুনীয়া ধুনীয়া ঘৰ, গছ গছনিও বহুত আছে, হয়নে নহয়? গছত ফল নালাগেনে বাৰু? লাগে। আম, কঁঠাল, লেটেকু, পনিয়াল, জামু ইত্যাদি। কিন্তু শাস্ত্ৰই কৈছে মাত্ৰ দুজোপাহে গছ। ইমানবিলাক নামৰ গছ দুজোপা বুলি কৈছে। এজোপা বকুণ্ঠত আছে, স্বৰ্গতো আছে যেনিবা, আৰু এজোপা পৃথিৱীত আছে। সেই গছ দুজোপা চিনি পাইছোঁনে নাই? আমি দেখি থকা গছজোপাৰ ফল অসংখ্য লাগে। বকুণ্ঠত থকা গছজোপা ফল মাত্ৰ এটা, আৰু পৃথিৱীত থকা গছজোপা ফল মাত্ৰ দুটা। পাইছেনে চিনি? গতিকে এই দুটা ফল খাব পাৰিমনে এটা ফল খাব লাগিব? শাস্ত্ৰই আমাক নিৰ্ণয় দিছে। এই যে আপেল, আঙুৰ এইবিলাক খাই লাভ নাই। হেৰা নৰলো, গুৰুজনে কৈছে বোলে যিটো ফল খালে ভগৱন্ত সন্তুষ্ট হয় সেই ফলটো খোৱাকৈ যোৱা। কিন্তু এটাহে, সকলোৱে খাই অনিষ্ট কেতিয়াও নহয়, হয়নে? সেই ফলটো গছজোপা হৈছে, এই শাস্ত্ৰভাগক তুলনা কৰিছে ভাগৱত বিষদালী অবিনাশী ফল। সন্তজনে পাৰি খাই পাপী নাযায় তল। এটা নহয়নে গুৰুদেৱ ফল? কৃষ্ণৰ নাম অমৃত, হয়নে? তাৰ অংগসুধ হয়নে বাৰু? নহয়। আৰু পৃথিৱীত থকা গছজোপা আপোনাৰ সব আমি। বকুণ্ঠত ঈশ্বৰ কৃষ্ণ, পৃথিৱীত আপোনাৰ সব। এই বৃক্ষবিলাকৰ গুৰিৰ তলত, এইজোপা বৃক্ষৰ গুৰি ওপৰত, হয়নে নহয় বাৰু? একজোপা বিষয় আছে জগতা সে জুৰি, তললৈ ডাল পত ওপৰলৈ গুৰি। সেই বিষ মধ্যে আছে দুই গোটা ডাল, দুই পত দুই ফল জানিবা তাহাৰ। এইজোপা বিষত বোলে ডাল দুটা, পাত দুটা, ফলো দুটা, নাম বহুত। এই এটা ডাল, এই এটা ডাল, এই এটা পাত, এই এটা পাত, দেখিছেনে? আৰু ফল হ'ল সঁচা মিছা, সত্য সত্য, ধৰ্ম অধৰ্ম, কৰ্ম অকৰ্ম, পাপ পুণ্য। আহোঁতে দুটা লৈ আহিছিলোঁ, কি? পাপ আৰু পুণ্য লগত দি পঠিয়ালে। যাওঁতে কি লৈ যাম? দুটা নিব নোৱাৰে, যিকোনো এটা লগত লৈ যাব লাগিব, হয় পাপ নহয় পুণ্য। এতিয়া পাপ নিয়াতকৈ পুণ্য নিব লাগিব। পুণ্য নিবলৈ হ'লে আপোনালোকৰ সংগ আমি সদায় কৰিবই লাগিব, চৰণ চিন্তা কৰিবই লাগিব। আপোনালোকক চৰণ চিন্তা কৰিব পাৰিলে নিৰাকাৰ ব্ৰহ্ম সন্তুষ্ট হৈ যায়। যদি আপোনালোকক চিন্তা নকৰোঁ, তাত গৈ সেৱা কৰি থাকোঁ, ঈশ্বৰ কেতিয়াও সন্তুষ্ট হ'ব
নোৱাৰে। ভাগৱতৰ একাদশ স্কন্ধতেই কৈ দিছে, হয়নে? গতিকে আপোনালোকক সন্তুষ্ট কৰিব আমি পাৰিব লাগিব, তেতিয়া ঈশ্বৰ এনেই সন্তুষ্ট হ'ব। এতিয়া চাওকচোন উদাহৰণবিলাক। কৃষ্ণ, অকণমান দাঙি দিয়ক, কিয় আফচোচ কৰিছে? কৃষ্ণ, এগৰাকীয়ে দিলে কৃষ্ণ। এতিয়া এইখিনিতে এটা পৰমাৰ্থী আহিল। গুৰুসকলে, আই মাতৃসকলে অপৰাধ নধৰিব, অভাজনক আপোনালোকৰ দাসৰো দাস বুলি ভাবিব দেই। কি পৰমাৰ্থী আহিল জানেনে? কৃষ্ণ বুলি ক'লোঁ, আপোনালোকে লাহেকৈ হ'লেও অন্তৰত কৈছে, হাতযোৰ কৰিছে, হয়নে? এই সেৱাভাগ পৰম ব্ৰহ্মই কিন্তু পোৱা নাই, হাত মোকলাই আছে, দিয়া শব্দটো শুনা নাই, কাণখন এনেকৈ পাতি আছে। কিনো ক'লে? কিয় বাৰু কৃষ্ণ বুলি ক'লোঁ, হাতযোৰ কৰিলোঁ, কিয় সেৱাভাগ নাপালে বাৰু? গতিকে আচৰণটো হোৱা নাই। শব্দ ব্ৰহ্ম উচ্চাৰণ হ'ল, আচৰণটো হোৱা নাই। নকৰিলোঁ শিৰ মাধৱ বকন ইটো মাথা গোট মোৰ ভৈলা ভাই। এই সিটো দূৰ নিদিয়াৰ কাৰণে ঈশ্বৰে সেৱাভাগ পোৱা নাই। সেৱা হয় চৰণত। সেইকাৰণে বহি হওক, খাৰা হৈ হওক, ঈশ্বৰৰ নাম ল'লে, সেৱা কৰিলে সিটো অকণমান মনে চৰণলৈ আগবঢ়াই দিব লাগে, তেতিয়া ঈশ্বৰে সেৱাভাগ পায় বুলি আমাক কৈছে। ঘোৰ কলিকালত মায়াময় সংসাৰত তৰণৰ উপায় হ'ল নাম। আৰু এই ভকতৰ বৎসল, ভকতে যি কয় ঈশ্বৰে তাকে কিন্তু পালন কৰে। আমাৰ পিতৃ মাতৃয়ে ক'লেও পালন নকৰোঁ, গুৰুৱে ক'লেও পালন নকৰোঁ, আমাৰ দোষ সেইখিনিতে হৈ গ'ল। এতিয়া কি বুলি কৈছে বোলে, হে সাধুসকল, সভাগত বৰ্গ, ভগৱন্তৰ জগন্নাথৰ পদৰ, এতিয়া জগন্নাথৰ বধৰ ভগৱত কথা সাধু সাৰ, মানে ভাগৱতৰ কথাবিলাক মধুময়, ৰসময়, সাৰৰো সাৰ। যি এটা শব্দ কৰ্ণপথে গ'লে যদি শুদ্ধকৈ নিব পাৰে, সি কেতিয়াও ইয়াৰ পৰা আঁতৰ নহয়, সি ৰৈ গ'ল। আৰু গতিকে ইমান অমৃতময় ঈশ্বৰৰ কথাবিলাক কেলেই নুশুনাকৈ মায়াময় সংসাৰত ৰতি হৈ আছা? তাত থাকি এই কথাখিনি শুনা আৰু শ্ৰৱণ কৰিলে মুকুতিৰ মুখ সুখ। মুখ মানে 5টা বস্তু একেলগে এটা শব্দত প্ৰকাশ কৰিছে। সাৰূপ্য, শালুক্য, সাযুজ্য, সামীপ্য, নিবান, এই পঞ্চমুকুটিক মুখ বুলি কৈছে। শ্ৰৱণ কৰিলে মুক্তি কিন্তু পাই যায় জীৱই, এই কথাটো কৈছে। এনেহেন বাক্য যদি শ্ৰৱণ নকৰা, মুক্তি বাঞ্ছা কেনেকৈ কৰিবা? কলিযুগত একমাত্ৰ ঈশ্বৰ সেৱাৰ সুবিধাকণ নৰৰূপী জীৱসকলেহে পাইছে, অন্যে পোৱা নাই। সকলো সুখ সমস্ত জীৱই পায়, ঈশ্বৰৰ সুখটো নৰৰূপী জীৱইহে পায়। ঘোষাচন্দে আমাক কৈছে নাইনে, বিষয় সম্বন্ধ সুখ সমস্ত যোনিত পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি পুৰা হৰি গুণ গায়। ইমান ধুনীয়াকৈ দিলে নহয়নে? আমি বুজিলোঁ কিন্তু পালন নকৰিলোঁ। এইকাৰণে এই কথাখিনি শুনিবলৈ দিছে। দেখিও কৃষ্ণৰ দয়া পৰম ঈশ্বৰ হুয়া, ভকতৰ ফুৰে কাৰ্য সাধি। চোৱাচোন সেই সভাসদ বৰ্গ,
পৰম ব্ৰহ্মই কিমান দয়া কৰিছে জীৱসকলক ভকতৰ কাৰ্যবিলাক সাধন কৰি ঘূৰি ফুৰিছে যে ভকতে যাতে দুখত নপৰক, যাতে ভকতে মোৰ নাম লওক, মই যাতে নাম শুনিবলৈ যাব পাৰোঁ। ইমান ধুনীয়াকৈ কৈছে। কিন্তু আমি বিষময় সংসাৰত, মায়াময় সংসাৰত কি কৰিছোঁ? আপোনাক খবৰ কোৱা নাই, অধৰ্মৰ কথা কৈছোঁ। এটাতে আমি ৰতি হৈ গ'লোঁ। কোনটো? বোলে নুধু গা ধোৱালি, ভালেই কৰিলি। নেখাওঁ ভাত খোৱালি, সেইখিনি ঠিকেই কৰিলি, খুৱাই দিলি। এতিয়া মোৰ কাম এইটো, নিগিলোঁ কি কৰ কৰ আৰু। গুৰুজনে নামো দিলে, শাস্ত্ৰও দিলে, সকলো আচৰণ দিলে, গুৰুকো দিলে, কেনেকৈ পাম? বোলে দিলা দিলা, সেইবিলাক মই নকৰোঁ, কি কৰা কৰা আৰু, হয়নে? এতিয়া লাভ হ'বনে বাৰু? নহ'ব। তেতিয়া দুখটো কোনে পাব? আমি পাম, গুৰুজনে নাপায়। কৈছে মাতৃক কুদ্ধে তেজি যেন অন্ন, দুখ মাত্ৰ পাৱে বালক গণ। এই আইসকলৰ ওপৰত খং উঠি সন্তানসকলে যদি অন্ন নাখাই গুচি যায়, দুখ আইসকলে পায়নে সন্তানটোৱে পায় বাৰু? বৰকে কওকচোন। মাকে পায়। এয়া দেখিছে কিমান দয়ালু আই মাতৃসকল, কৰোণা সাগৰ, নহয়নে বাৰু? কেতিয়াও কোৱা নাই নহয়নে ল'ৰাটোৱে পায় বুলি, হয়নে নহয়? মাকৰ মমতা স্নেহটো আছে। মাকে সেই দুখটো ল'ৰাটোৱে পাব, মাকে নাপায়। কাৰণ কিয়? পেটৰ ভোকৰ যান্ত্ৰণাটো ল'ৰাটো লাগিব নে মাকৰ লাগিব? আমাৰ আইগৰাকীয়ে দুয়োটাই কৈছে বাৰু, মাকেও পায় আৰু ল'ৰাটোও পায় বুলি কৈছে বাৰু দেই। কৃষ্ণ কৃষ্ণ, আধা নম্বৰ পাইছে বাৰু। এতিয়া আমাক কৈছে এয়া পাইছা, নপঢ়া নুশুনা, নাম নোলোৱা, এই সজাটো এৰি যেতিয়া যাবা, যান্ত্ৰণা ভোগ যেতিয়া কৰিবা, কৃপালু গুৰুৱে নকৰে হে নৰলোক, যান্ত্ৰণৰ পৰা তাৰণৰ উপায় হৰি নাম। বুজি পাইছেনে? এই নাম ল'লেহে তৰি যাব। সেইকাৰণে কৈছে নামক নকৰিবাই হেলা, অ মন ভাই, নামক নকৰিবাই হেলা, এই নামে সংসাৰ তাৰিব, মৰণ সংকটৰ বেলা, অ মন ভাই, মৰণ সংকটৰ বেলা। ইমান ধুনীয়াকৈ কওঁতেও নাম ল'বলৈ আমাৰ মনে নিবিচাৰে। চাওকচোন, নাম ল'লে কিমান কাম হয় বুজি নাপাওঁ। আজি আপোনালোকে 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানভাগ ব্যৱস্থা কৰিলে, আমি আহিলোঁ। দেখিছে ইয়াত কিমান লাভ হৈছে জানে? এতিয়া নাম লওঁতেও পইচা দিব নালাগে, আমি পঢ়িলেও দিব নালাগে, শুনিলেও দিব নালাগে। লাগে নেকি বাৰু? সমিতিয়ে কৰি থৈছে, আমাক নাম ল'বলৈ দিছে, নহয়নে? শ্ৰৱণ কৰিবলৈ দিছে, কীৰ্তন কৰিবলৈ দিছে, কিন্তু কৰিব হয়নে? গতিকে এইখিনি চাব। হে গুৰুসকল, আই মাতৃসকল, এই পৰমাৰ্থীবিলাক ল'ব। আমি দিব নোৱাৰোঁ বাৰু, পদৰ চন্দেহে কৈ গৈছোঁ। এই যে 4 দিনীয়া কাৰ্যসূচীত আপোনাসব ইয়ালৈ আহিল, আমাৰ কৃষ্ণ অৰ্জুন পাঠক বান্ধৱসকল আহিছে। 4 দিনীয়া কাৰ্যসূচী, আমাৰ গুৰুদেৱো আহিছে। এই অধম বা এদিনৰ কাৰণে আহিছোঁ, বাদেই দিয়ক অধমক। এতিয়া অহাকালি সমাপ্তৰ পিছত সমিতিয়ে আপোনালোকক 2টা টোপোলা দিব, প্ৰত্যেককে। কৃপা কৰি ক'বচোন টোপোলা 2টাৰ নাম কি বাৰু? 4 দিনৰ পিছত প্ৰত্যেককে টোপোলা দিব সমিতিয়ে। আইসকলকো দিব, গুৰুসকলকো দিব, পাঠককো দিব, গুৰুকো দিব, হয়নে? 2টা দিব টোপোলা। টোপোলা 2টাৰ নাম কি?
দুটা টোপোলা দিব। টোপোলা দুটা নাম কি জানে? বাস্তৱত টোপোলাটো প্ৰসাদৰ টোপোলা এটা পাব, হয়নে? এই 4 দিন টোপোলাটো বান্ধিবলৈ দি আছে আপোনালোকক, সেইটো হ'ল নামৰ টোপোলা। আমি ইয়াৰ পৰা গৈ গৃহ পালে নাতিটো অহা নাই যদি, আইতা আহিলে প্ৰসাদ দিয়ক, এই চোতালতে টোপোলাটো খুলি প্ৰসাদ কেইটামান দি দিওঁ। নামৰ টোপোলাটো বান্ধি থৈ দিলোঁ আৰু নুখুলিলোঁ কোনোদিন। এতিয়া নাম বাঢ়িবনে বাৰু? নাবাঢ়িব। সেইকাৰণে নামৰ টোপোলাটো খুলিব আইসকল, গুৰুসকল। গতিকে এই দুটা টোপোলা আমাক কিমান সুন্দৰকৈ সমিতিয়ে দিছে, দেখিছে? আমি ভাগ্যৱান। গতিকে দুটাৰ টোপোলা পাম, হয়নে? গতিকে এই দুটা টোপোলা নিবলৈ আমাৰ কিমান কষ্ট। তাৰ মধ্যমে আহি যদি নিব নোৱাৰোঁ, ইয়ালৈ অহা কি লাভ হ'ব? আকৌ কৈছে, ব্ৰহ্মা হয় সমস্ত যাক হৃদয়ত স্থাপন কৰি তোমাৰ চৰণ চিন্তা কৰে প্ৰভু। সেই দুখানি চৰণ আমি আজি দৰ্শন পালোঁ। জনমে জনমে যাতে তোমাৰ চৰণ চিন্তা কৰিব পাৰোঁ, এইকণ ভকতিকে মোক দিয়া। এই ৰজাসকলে ভগৱন্তক স্তুতি কৰিছে আৰু সেই তত্ত্বৰ দ্বাৰাই আমাৰ সকলক জ্ঞান দিলে। গতিকে হে গুৰুসকল, এই বস্তুখিনি বুটলি ল'বলৈ আহিব লাগিব। বুটলি লৈ তাক আমি পালন কৰিব লাগিব। আপোনালোক সমস্ত জনাৰ চৰণত সেৱা দিছোঁ। নজনা কোনো নাই, সকলোৱে জানে, হয়তো ক'ব নোৱাৰিব পাৰে, হয়নে? কিন্তু এটা কথা চাওক, আমি সৰুৰ পৰা এই বয়সলৈকে পাঠ পঢ়িছোঁ সকলোৱে। আমাৰ এই পাঠবৃন্দসকলেও পঢ়িছোঁ, আমি সমস্তই পঢ়িছোঁ, হয়নে? শুনিছোঁ। কিন্তু কোনে কিমান বুটলি ৰাখিব পাৰিছে নিজা কথা। এইকাৰণে কৈছে, পঢ়িলে নহ'ব, শুনিব লাগিব। শুনিলে নহ'ব, বুজিব লাগিব। বুজিলেও নহ'ব, পালন কৰিলেহে শাস্ত্ৰ পঢ়া লাভ হ'ব। ইয়াত কি কৈছে সেয়া পালন কৰিছোঁ নে নাই? এইখিনি পালন কৰিবলৈ সদায় যত্ন কৰি আমি যাব লাগিব। যত্ন কৰি যাবই লাগিব, যত্ন কৰিবই লাগিব। বোলে পঢ়িলোঁ, মুখস্থ হৈ আছে, গাই দিলোঁ, কি লাভ হ'ব? তাক যদি পালন নকৰোঁ, আমি যদি কওঁ আপোনালোক নামঘৰলৈ গ'লে গা ধুই যাব, 3খন বস্ত্ৰ লৈ যাব, আমি যদি 3খন বস্ত্ৰ লৈ নাহোঁ নামঘৰলৈ, হ'বনে লাভ? গতিকে তাক পালন কৰিব লাগিব, তেতিয়াহে হ'ব। পালন নকৰিলে একো নহ'ব। তাৰ উদাহৰণ পৰীক্ষিত। 28 সহস্ৰ ঋষিয়ে মুক্তি নাপালে, বোলে আমি জানোৱেই। পৰীক্ষিতে শুনি গ'ল শুকৰ বাক্যত, সকলোখিনি অন্তৰত ধ্যান কৰি শুনি গ'ল, বুজি গ'ল, পালন কৰি গৈ আছে, আৰু তেওঁ মুক্তি প্ৰাপ্তি হৈ গ'ল। দেখিলেনে? আমি শুনি আছোঁ, কি শুনিছোঁ নিজে নাজানো। সেইখিনিত গৈ সুধিলে ক'ব নহয়, কি ক'লে মানুহজনে, এই ব্যাখ্যাকাৰজনে, পাহৰিলোঁ দিয়ক, সেইটো মুখলৈ আহিব, হয়নে? তেনেকৈ শুনিলে নহ'ব। গুৰুসকল, কেনেভাৱে শুনিব লাগিব? এক মনে, এক নিষ্ঠাই, এক ধ্যানৰে, এক চিতে শ্ৰৱণ কৰিব দিছে। তেতিয়া ইয়াত হৃদয়ত স্থান পাব, নহয়নে? যদি সেইটো নকৰোঁ, কি পঢ়িলে কি শুনিলে একো কাকো ক'ব নোৱাৰিম, নিজেও তাৰ সাৰ্থকটো, অৰ্থটো, ৰসটো পান কৰিব নোৱাৰিম, নহয়? গতিকে এয়া সাথৰ দি বুজাইছে আমাক। দুজনে সদায় ভাগৱত শুনিবলৈ যায়, পুৰুষ আৰু প্ৰকৃতি দুয়োগৰাকী। তেওঁলোকৰ নীতি এটা আছে, আচৰণ এটা আছে। পুৰুষজনে আপোনালোকৰ সংগত নবহে, এই ভকত নাথাকা জেগাত বহি ল'ব। আইগৰাকীও আইসকলৰ লগত নবহে, তেওঁৰ পৰা অলপ আঁতৰত বহি পেলাই ধ্যানৰে ভাগৱত শুনি থাকে।
এদিন ক'লে, হেৰা কালি ভাগৱতৰ পৰা আহিলোঁ, মোৰ কথা এটা মনত নৰল, পাহৰি গ'লোঁ। তোমাৰ বাৰু কথাখিনি মনত ৰ'লনে? ভাৰ্যাগৰাকীয়ে ক'লে, কি সুধিবা? যি সুধিবা মই সকলো কৈ দিম। ব্যাখ্যাচাৰ্যই যি কৈছে গোটেইখিনি কৈ দিম। বা মোতকৈও চোকা হৈ গ'ল দেখোন এওঁ। বোলে তুমিনো কি নুশুনিলা? বোলে যোৱাৰ সময়ত তুমি উৎপাত কৰিলা, ভাগৱত আৰম্ভ হ'ল, গতিকে মই দৰ্জাখন জপাই তলাটো লগালোঁ, চাবিটো মাৰিলোঁ নে নাই মনলৈ আহোঁতে সেই কথাটো নুশুনিলোঁ। গতিকে মই, তুমি যদি চব শুনিছা তেতিয়াহ'লে তোমাৰ মনত আছে, তুমি মোক ক'ব পাৰিবা? বোলে কি সোধা সোধা, মই সকলো ক'ব পাৰিম। তুমিনো কি নুশুনিলা কোৱাচোন? বোলে এটা কথা শুনিলোঁ, কৃষ্ণৰ কথা এটা কৈছিল, বোলে বৃন্দাবনত কোনে বাঁহী বজাইছিল এই বুলি ক'লে। এতিয়া বজোৱাজন কোন সেই কথাটো নুশুনিলোঁ। কোৱাচোন বাৰু তুমি বৃন্দাবনত কোনে বাঁহী বজালে? আইগৰাকীয়ে পটককৈ কৈ দিলে, বোলে ৰাৱণে। বোলে আজিৰ পৰা ভাগৱতলৈ নাযাবা। বোলে কিয়? বোলে বৃন্দাবনত ৰাৱণেহে বাঁহী বজালে। এতিয়া তেনে মনস্কৈ ভাগৱত শ্ৰৱণ কৰিলে আমাৰ একো লাভ নহ'ব। হে গুৰুসকল, একমনে একনিষ্ঠাই শ্ৰৱণ কৰিবলৈ আমাক কৈ আছে। জয় কৃষ্ণ, জয় কৃষ্ণ। কৈত্য ভাৰ্যা কৈৰপুত্ৰ, আপুনি আছিল কৈত্য, ধনজন পাইলা কোনো ঠাই। এতিয়া এইবিলাক বাটত পোৱা সম্পদ, জীৱই তত নাপাই ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যে নাম ল'ম বুলি তোমাৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈ আহিলোঁ, নাম ল'ব নোৱাৰিলোঁ। ইন্দ্ৰিয়ৰ কবলত, মনৰ শক্তিত। গতিকে আছিলোঁ ক'ত, আহিলোঁ ক'লৈ, আছোঁ ক'ত, যামগৈ ক'লৈ, উদ্দেশ্য কি হে দয়াময়? সকলো পাহৰিলোঁ। যোৱাৰ সময়ত মনে যাতে অকণমান স্মৰণ কৰিবলৈ কৃপা যেন মোক কৰা, নহয়নে? এই বুলি জীৱই ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। হে কৃষ্ণ পাদ পদ্ম অপ্ৰঞ্জৰ ভিতৰে অমূৰ মন ৰাজহংস পক্ষে থাকুক প্ৰভু সৰ্বদা, প্ৰাণপয় আনন্দ সময়ত কফবাত পিত আদি যত অকণ্ঠ নিৰোধনে স্মৰ নতজো কথা। যে সকলো মোৰ স্তব্ধ হৈ গ'লেও মনে যাতে তোমাৰ নামটো স্মৰণ কৰিবলৈ অকণমান কৃপা কৰিবা। কাৰণ আমাৰ সংগী তিনিজনে যোৱাৰ সময়ত সোনকালে লগ লয়। সেই সংগী তিনিজন কোন জানে? কফ বাত পিত, তানে যমৰ দূত বুলি কৈছে, কালফুৰা সফুৰা বেংকামুৰা, হয়নে? গতিকে সেইসকলৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিলেও মনে যাতে তোমাৰ নাম লৈ পাৰ হৈ যাব পাৰোঁ। এয়া মাজত পোৱা সম্পদ, পুত্ৰ ভাৰ্যা ধন কাই এইবিলাক মাজত পাইছোঁ, পূৰ্বতে নাছিলা। মধ্যকালে ব্যক্ত ভৰিলা, জয়ৰ পৰা ৰাখিছিলা তৈকে লাগি গৰিলা। দেহটো পূৰ্বত নাছিল, মাজতহে হৈছে।
গতিকে এই কথাটো কৈছে এতিয়া মায়া ঢাকি আছে নুশুনীয়া শাস্ত্ৰ তত্ত্ব বুজিবাহা কেনে মত আৰু ঢাকি আছে ঘোৰ মায়া জাল এতিয়া যদি শাস্ত্ৰৰ তত্ত্ব শ্ৰৱণ নকৰোঁ কেনেকৈ বুজিম বাৰু শুনিব লাগিব নহয়নে আৰু মায়াটো আমাক ধৰিয়ে আছে মায়াই আমাক এনেই ল'ব দিয়া নাই তাতে যদি নুশুনো কেনেকৈ এতিয়া মায়া মানে কি মায়াৰ বেলেগ বস্তু নহয় দেখা নাপাব পাৰোঁ যাৰ অস্তিত্ব নাই ৰেখাৰূপ নাই সি হ'ল মায়া আমাৰ দেহৰ 10টা মায়া ইয়াত সোমাই আছে লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য ঈৰ্ষা কামনা এইখিনি মায়া দেখা পায় নেকি বাৰু নাপায় কেনেকৈ পায় কেনেকৈ মায়াৰ পৰা আঁতৰি যাব বাস্তৱ জগতত এটা জীৱৰ দ্বাৰাই উত্তৰটো দি দিলে আপোনালোকে মকৰা দেখিছে নহয় আজিকালি সেয়া মকৰা দেখিবলৈ কম কাৰণ বিল্ডিং ঘৰ হ'ল সৰু সৰু মকৰা আছে নহয়নে গুৰুদেৱ হয় আগৰ ডাঙৰ ডাঙৰ ৰঙা নীলা পখৰা মকৰাবিলাক জংঘলত থাকে হয়নে মকৰাই জীয়াই থাকিবলৈ এখন জাল সৃষ্টি কৰি লয় সৃষ্টি কৰা ৰছীডাল ক'ৰ পৰা আনে বাৰু মকৰাৰ দেহৰ পৰা আমাৰো সেই দেহৰে সম্পদ মায়াবিলাক গতিকে জালখনৰ গাঁঠি কিমান আছে আমি হিচাপ কৰিব নোৱাৰোঁ শাস্ত্ৰই সিদ্ধান্ত দিছে 84 লক্ষ গাঁঠি বুজি পাইছে সেইখনে মায়া জাল মকৰে জাল বনাই হোৱাৰ পিছত যেতিয়া থৈ আহে সি তলত লুকাই থাকে জীয়াটো পৰিলে লাগি যায় চৰাই পৰিলে লাগি যায় কেতিয়াবা আমি গ'লোঁ আমাৰ মুখে চুখে বা লাগি যায় হয়নে কিন্তু এটা কথা লক্ষ্য কৰক মকৰাটো জীৱ আমিও জীৱ মকৰাটো কিয় নালাগে এতিয়া আমি যদি লাগি যাওঁ মানে কথা হ'ল মকৰাৰ দেহত এটা বস্তু আছে বিজ্ঞানৰ সূত্ৰত তেলতীয়া বস্তু এটা আছে সেই আঠাটোৱে ৰাখিব নোৱাৰে আমি যদি কৃষ্ণ নাম হৃদয়ত সদায় বিৰাজমান কৰি থওঁ সেই মায়াও আমাক কিন্তু বান্ধি ৰাখিব কেতিয়াও নোৱাৰে গতিকে আমি সেইটো নিদিয়াৰ কাৰণে মায়াই আমাক সদায় আৱৰিয়ে আছে সি কেতিয়াও আগবাঢ়িবলৈ দিয়া নাই কাৰণ মায়াক শক্তি ঈশ্বৰে দি দিছে কিয় দিছে যে মোৰ নাম যোনে লয় গাড়ীখন মই চলাম তোমাৰ নাম যোনে লয় গাড়ীখন কিন্তু তুমি চলাবা এতিয়া মায়াক আশ্ৰয় কৰিলে মায়াই চলাবই আমাক কৃষ্ণক আশ্ৰয় কৰিলে কৃষ্ণই গাড়ীখন চলালে মায়া ওচৰলৈ নাহে গতিকে সেই মায়াটো আঁতৰাই পেলাই দিব নোৱাৰে তাক দমন কৰি ল'ব লাগিব সেইটোৱে কৈছে এতিয়া এই কথাখিনি কৈছে এইবিলাক যিমান দেখিছোঁ যিমান শুনিছোঁ এইবিলাক সকলো সঁচা আৰু মিছাৰ মাজত বস্তুকেইটা আছে ঐশ্বৰ্য বিভূতি বহুত ঘটিলোঁ মোৰ নহয় মোৰ পিছত মোৰ ল'ৰাটোৰ দিনত পৰিলে কিবা এটা থাকিবনে বাৰু একো নাথাকে হয়নে সেই বস্তুতকৈ জোৰ বেছি ক'ত দিব লাগিব শ্ৰদ্ধা ক'ত কৰিব লাগিব হৰি নামত ভকতক যদি শ্ৰদ্ধা থাকে হৰি নাম আপুনি আপোনাৰ হৃদয়লৈ আহি যাব নাম ক'তো বেলেগত বৈকুণ্ঠত নাই কৈছে নাম আপোনালোকৰ ইয়াতে আছে এই ভাগে বৈকুণ্ঠ বৈ আছে কণ্ঠ হয়নে এই হ'ল বৈকুণ্ঠ য'ত মায়া নাই সেই হ'ল বৈকুণ্ঠ এই নাম তেতিয়া আহি যাব হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় ৰাম নাম মৰ নামাৰি পাপ কটকৰ কৰা ক্ষয় হয়নে যেতিয়া ৰাম কৃষ্ণ হৰি নাম লৈ থাকিব পাপবিলাক এনেই নাশ হৈ গৈ থাকিব যদি নলয় পাপ কিন্তু বাঢ়ি বাঢ়ি গৈ থাকিব কাৰণ সেইটোৱেই ভাগৱত পঢ়িব লাগে মাত্ৰ নিজক বুজিবলৈ নিজক বুজিলে আনক কেতিয়াও নুবুজাকৈ নাথাকে সহজে বুজি পায় গতিকে
এইখিনিকে বুজাবৰ কাৰণে গুৰুজনে ইমান অমৃতবাণী শাস্ত্ৰভাগ সুন্দৰকৈ 12 স্কন্ধত দি দিলে। তাৰ ভিতৰত তত্ত্ববিলাক সোমোৱাই থ'লে, যশ গুণটো দেখুৱাই দিলে আমাৰ দশমত 3 ভাগ, আদ্য মধ্যম শেষ, হয়নে? এই 3 দশমত গোটেই কৃষ্ণৰ কাহিনীটো সোমোৱাই থৈ দিলে। আৰু সেইজন কৃষ্ণক পাবলৈকে কলিযুগত নৰূপী জীৱসকলে তেওঁ নাম ল'ব লাগে। নাম ল'লেহে কৃষ্ণক দৰ্শন পাব। কেনেকৈ নাম ল'ব? এই নাম লওঁতে লওঁতে এদিন আপোনাৰ এনেকুৱা হৈ যাব, আপোনাৰ সমস্তৰ এই মৃত্যুৰ সময়ত জীৱ ওলাই যোৱা আগমুহূৰ্তত ভগৱন্তৰ নাম আহি যাব, ক'ব নোৱাৰিব, তেওঁ নিজে নলয়, আহি যাব। কাৰণ সেইটো উদাহৰণ অজামিলক দিলে। পাপমতী অজামিলে নিজৰ পুতেকক মাতিছিল, হয়নে? তথাপিতো বকুণ্ঠলৈ লৈ গ'ল। হয়, কি বুলি মাতিছিল? ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিল অন্ত হাতত তুলি, ভয়ে অজামিলে পুত্ৰক ডাকিল আইষ পুত্ৰ নাৰায়ণ বুলি, হয়নে? শব্দ ব্ৰহ্মৰ দ্বাৰাই সমস্ত পাপ নাশ হৈ গ'ল, বকুণ্ঠলৈ গ'ল। জীৱৰ যোৱাৰ সময়ত যদি ঈশ্বৰৰ নাম আহে সমস্ত পাপ নাশ হ'ব। ইয়াতে উদাহৰণ দিছে জয় ভৰতলৈ, চাওকচোন, হয়নে নহয়? যি ভাৱনাৰে জীৱ ত্যাগ হ'ব, সেই ভাৱনাৰে গৈ জীৱ ল'ব। গতিকে সেইখিনিকে আমাক জ্ঞান দিছে। সেই জ্ঞান লৈ আমি ভাগৱত শ্ৰৱণ কৰি তাক বুজি পেলাই তাক আকৌ পালন কৰিব লাগিব। বুজি পাইছেনে? আৰু পঢ়িবও লাগিব। তেতিয়াহে এই নৰ জন্মটো সাৰ্থক হ'ব, নহ'লে সাৰ্থক কেতিয়াও নহ'ব। কৃষ্ণ।